অনুপদেক আক্রমণ করার পিছতে জাঙুর খাই উঠিছে হোজাই জিলা আমচু। বিগত ৪-৫ মাহৰে পৰা দবকাৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে এটি চক্ৰ, যাৰ বাবে পুনৰ আক্ৰমণৰ বলি হল অনুপ দে নামৰ লোকজন। আজি দিন দুপৰতে এটি দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে লোকজনক। এই ঘটনা সংঘটিত হোৱাৰ পিছতে হোজাই জিলা আমচুৰ এটি প্ৰতিনিধি দল গৈ উপস্থিত হয় অনুপ দেৰ বাসগৃহত। সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে আমচুৱে। আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে। দবকা টাউন ৯ নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তি CSP আছে। এই ব্যক্তিজনৰ ঘৰত আহি প্ৰায় ৰাইজে কোৱা মতে, স্থানীয় ৰাইজে কোৱা মতে প্ৰায় ৩জনকৈ দুষ্কৃতিকাৰী আহি হত্যা কৰাৰ উদ্দেশ্যে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে, ইতিমধ্যে মৃত্যুৰে যুঁজি আছে। এই ব্যক্তিজনক ইতিমধ্যে গুৱাহাটী পৰ্যন্ত ৰেফাৰ কৰিবলগীয়া হৈছে। ডক্টৰে সংকটজনক অৱস্থাত আছে বুলি ইতিমধ্যে লোকসকলক জনাইছে। গতিকে এক ভয়ংকৰ আৰু দবকাৰ বাবে এক আচৰিত ঘটনা, কাৰণ আমাৰ ইয়াত এক সম্প্ৰীতি আছে। এই সম্প্ৰীতি বিনষ্ট কৰা বিগত কেইমাহমানৰ পৰা এটা চক্ৰ আছে, যি চক্ৰই সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। ইতিমধ্যে স্থানীয় ৰাইজে এই দুষ্কৃতিকাৰী যি ২-৩জনকৈ যুৱক আছে, এইসকলক চিনাক্ত কৰিছে। আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। এই দুখজনক ঘটনা সংঘটিত হোৱা খবৰ পায়েই আমি আমচুৰ এটি প্ৰতিনিধি দল এই স্থানত উপস্থিত হৈছোঁ। আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা দাবী জনাব বিচাৰিছোঁ, এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সাহস কেনেকৈ কৰিলে। আৰু এই যুৱক কেইজনেই নহয়, হয়তো এওঁলোকৰ পিছফালে আৰু কোনোবা চক্ৰ জড়িত হৈ থাকিব পাৰে, যাৰ সাহসক আজি এনেধৰণে হত্যাৰ উদ্দেশ্যে এজন ব্যক্তিৰ ঘৰৰ ভিতৰত আহি বৰ্বৰভাৱে আক্ৰমণ কৰিবলৈ সাহস গোটালে। এই পৰ্যন্ত তেজেৰে লুতুৰি পুতুৰি হৈ আছে এই ঠাইডোখৰ। গতিকে আমি স্পষ্টভাৱে আৰক্ষী অধীক্ষক হোজাই আমি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে ২৪ ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আগন্তুক দিনত এনেধৰণৰ চক্ৰৰ লগত কোন কোন জড়িত আছে আৰু দবকা এলেকাখনত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ কোনে চেষ্টা কৰি আছে, সেই সকলৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এজন এজনকৈ কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দি এই পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ একাংশ নেতাকৰ্মীয়ে। কি হৈছে মানে, আজি এইটো ঘটনা হৈছে প্ৰায় দিনৰ 11টামান বজাতে এনেকুৱাই হৈছে। তেওঁ অনুপ দে, তেওঁ ৰিটায়াৰ্ড পাৰ্চন একচুৱেলি এগ্ৰিকালচাৰৰ, আৰু তেওঁৰ CSP এটা আছে আৰু বুঢ়া বুঢ়ী 2জনে থাকে। তেওঁলোকৰ ল'ৰা বাৰু চাকৰি সূত্ৰত বাহিৰত থাকে। কিন্তু হঠাৎ মানুহবিলাকৰ নথকাৰ সুযোগ লৈ এই 10 নম্বৰ ৱাৰ্ডৰে আমি গম পাইছোঁ 3জন ল'ৰা বা ব্যক্তি কম বয়সৰ, তেওঁলোকে আহি তেওঁক ইয়াতে ঘৰতে এটেক কৰিছে। যিখিনি ইয়াতে স্পট আমাৰ যিখিনি আহিছে সকলোৱেতো গম পাইছে। কথাটো এনেকুৱা হ'ল, 10 নম্বৰ ৱাৰ্ডত মানে এনেকুৱা এটা অপৰাধীৰ গেং হৈ গৈ আছে। আগে পিছেতো হিষ্ট্ৰীখিনি কোনেও নজনা নহয়, প্ৰশাসনে জানে, গোটেই অসমৰ মানুহে জানে, যিখিনি কনচিয়াছ মানুহ, আৰু আমি লোকেলবিলাকে গমেই পাওঁ প্ৰায় 10 নম্বৰৰ কথা আহি থাকে। তো অৰ্থটো হ'ল 10 নম্বৰৰ প্ৰতিজন ব্যক্তি যে কিবা অপৰাধী, সেইটো আমি ইণ্ডিকেট কৰা নাই। কিন্তু 10 নম্বৰত যিসকল অপৰাধ কৰি থাকে, অপৰাধৰ লগত ৰিলেটেড আছে, ইমান হিষ্ট্ৰী থকাৰ পিছতো এই কেইজন মানুহ তাৰ মাজতে আছে, মানে তাতে অপৰাধীৰ গেং আছে। বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি প্ৰশাসনক দাবী জনাইছোঁ, আমিও লক্ষ্য ৰাখিম, আৰু এইটো লাহে লাহে অলপ ওপৰ পৰ্যায়লৈ যাব নিশ্চয়। ব্যুৰো ৰিপৰ্ট, টাইমছ দবকা।